23 নম্বৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ যি অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসে টিকট লাভ কৰাৰ পিছত দেখা গৈছে সমষ্টিবাসীৰ মাজত এক উৎসৱ মুখৰ পৰিৱেশ। মই কেমেৰা পাৰ্চন অমল দাসক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশ এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ গৈছোঁ। যথেষ্ট সমৰ্থক আহিছে আৰু যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাস এইবাৰ তেখেতে প্ৰাৰ্থিত্ব লাভ কৰিছে সন্মানীয় সমষ্টি 30 নম্বৰ হাজো শুৱালকুছি সমষ্টিৰ পৰা আৰু তেখেতে টিকট লাভ কৰাৰ পিছত ক'ব লাগিব যে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমষ্টিবাসীৰ মাজত। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। আমি তেখেতৰ মনৰ কথা আমি জানিব বিচাৰিছোঁ। উন্নয়নৰ কাৰণে প্ৰচেষ্টা অহা 23 তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিম কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত। গতিকে তাৰ কাৰণে মই সমূহ হাজো শুৱালকুছিবাসী ৰাইজক অহা 23 তাৰিখৰ মনোনয়ন যি দাখিল হ'ব তাত সকলো ৰাইজে অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ আৰু সকলোৰে উপস্থিতিয়ে হাজো শুৱালকুছি সমষ্টি আমি সঠিকভাৱে আগুৱাই নিব পাৰিম আৰু এক বৃহৎ জয়েৰে আমি বিজয় সাব্যস্ত কৰিব পাৰিম। আৰু হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে হাজো শুৱালকুছি সমষ্টি বিপুল ভোটত জয়যুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া এই সমষ্টি ৰাইজে উপহাৰ হিচাপে দিব ইতিমধ্যে ৰাইজে ব্যক্ত কৰিছে। ময়ো আশা ৰাখোঁ যে এই সমষ্টিৰ প্ৰতিজন সচেতন ভোটাৰ ৰাইজে এই সমষ্টিক অন্য বিৰোধী দলক বিশেষকৈ কংগ্ৰেছ প্ৰাৰ্থী যি আছে এই প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰি বিপুল ভোটত NDA প্ৰাৰ্থীক জয়যুক্ত কৰিব। ইয়াত দেখিছে হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে সচেতন আৰু সজাগ। এই সমষ্টিৰ ৰাইজে ইয়াত বিৰোধীক সম্পূৰ্ণ প্ৰত্যাখ্যান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যি NDA প্ৰাৰ্থী এই প্ৰাৰ্থী বিপুল ভোটত জয় লাভ কৰিব। নিশ্চয়ভাৱে কংগ্ৰেছ এই সম্পূৰ্ণভাৱে মই জনসাধাৰণৰ ওচৰলৈ যাম আৰু জনসাধাৰণক মই সেৱা কৰিম আৰু জনসাধাৰণৰ উন্নয়নৰ কাৰণে সদায় মই জীৱনত ব্ৰতী হৈ থাকিম আৰু ৰাইজে মোক আশীৰ্বাদ দিব, মই বিশ্বাস আছে। ইতিমধ্যে প্ৰকাশ দাসে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত এনেদৰে তেওঁ হাজোত উপস্থিত হৈছে আৰু হাজোত উপস্থিত হোৱাৰ লগে লগে এক উষ্ম আদৰি জনাইছে সমৰ্থকসকলে। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। কি ক'ব প্ৰকাশ দাসে এইবাৰ টিকট লাভ কৰিছে, কি ক'ব? বহুত প্ৰযোজ্য হ'ব। আমাৰ বিজেপি যি মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস তেখেতৰ লগত কোনো ধৰণৰ কণ্টেষ্টে নহয়। আপোনালোকে দেখা পাইছে মানুহৰ আজি কিমান ভিৰ। তেওঁক আজি আমি হাজো পঞ্চায়ত মণ্ডল আৰু হাজো মণ্ডলে আমি স্বাগতম জনাইছোঁ, তেওঁৰ ভৱিষ্যত কামনা কৰিছোঁ। হয়, ক'ব লাগিব যে সমৰ্থক ওলাই আহিছে আৰু যিহেতু আজি তেখেতে টিকট লাভ কৰাৰ পিছত তেওঁ আহিছে হাজোলৈ। হাজোত এক উষ্ম আদৰণি জনোৱা হৈছে আৰু ক'ব লাগিব যে যিহেতু 30 নম্বৰ এটা সন্মানীয় সমষ্টি হাজো শুৱালকুছি বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিত যিহেতু এবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলে দিছে আৰু অগপ দলৰ প্ৰাৰ্থী হৈছে প্ৰকাশ চন্দ্ৰ দাস আৰু প্ৰকাশ চন্দ্ৰ দাস আজি হাজোত উপস্থিত হোৱাৰ লগে লগে তেওঁক সমৰ্থকসকলে এক উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে।